Good morning, students. আজি আমি কেইটামান এক্সট্ৰা কুৱেশ্যন কৰিম যিকেইটা কিতাপৰ এক্সাম্পলতো নাই এক্সাৰচাইজতো নাই কিন্তু এইকেইটা পৰীক্ষাত কেতিয়াবা কেতিয়াবা আহে So first question is the odds against students X solving a sum is are 8:6 and the odds in favor of Y is 14/16. If they try independently, first question, what is the probability that the sum will be solved? তাৰমানে আমি ফাৰ্ষ্ট কুৱেশ্যনটোত উলিয়াব লাগে প্ৰবলিটি অফ এ ইউনিয়ন বি প্ৰব্লেমটো ছল্ভ হ'ল তাৰমানে আমি কি কৰিব লাগিব হয় এ উলিয়াব প্ৰব্লেমটো ছল্ভ কৰিব নহয় বি এ হয় এক্সে কৰিব নহয় ৱাই এ কৰিব সেইকাৰণে আমি উলিয়াব লাগে প্ৰবলিটি অফ এ ইউনিয়ন বি ছেকেণ্ড ওৱান হোৱাট ইজ দ্য প্ৰবলিটি ডেট নাইদাৰ ছল্ভছ দ্য চাম এজনেও প্ৰব্লেমটো ছল্ভ নকৰিব তাৰমানে এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট উলিয়াব লাগে বা আমি এনেকৈও ক'ব পাৰোঁ যে এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট উলিয়াব লাগে এতিয়া তাৰ কাৰণে আমি অলৰেডি এটা বস্তু পাই থৈছিলোঁ যে অডছ ইন ফেভাৰ আৰু অডছ এগেইনষ্ট সেই বস্তুকেইটা টাৰ্মকেইটা যেতিয়া থাকিব তেতিয়া কুৱেশ্যনটোত যিখিনি ডাটা দিয়া থাকিব তাৰ পৰা আমি যিটো প্ৰবেবিলিটি দিয়াম সেইটো হ'ব এটা ৰেচিঅ' ঠিক আছে সেইকাৰণে ইয়াত অডছ এগেইনষ্ট ষ্টুডেণ্টছ এক্স ছলভিং এ চাম বুলি দিয়া আছে তাৰমানে এগেইনষ্ট বুলি যেতিয়াই থাকিব তেতিয়া আমি কি কৰিম কনচিকুৱেণ্টটো ল'ম তাৰমানে আমি উত্তৰ ৰাশিটোহে কেলকুলেট কৰিম সেইটো পাৰ্চন বা সেইটোৰ ফেভাৰত থকাৰ কাৰণে এতিয়া চোৱা ইয়াত আমাৰ 8:6 আছে তাৰমানে আমাৰ প্ৰবলিটি অফ এক্স মানে এক্স মানে মই এইটো ধৰিছোঁ যে এক্স নামৰ যিজন ষ্টুডেণ্ট আছিলে তেওঁৰ প্ৰব্লেমটো ছল্ভ কৰাৰ ইভেণ্ট তেতিয়া আমি প্ৰবলিটি অফ এক্স কিমান পাম 6/14 ঠিক তেনেকৈ অডছ ইন ফেভাৰ বুলি আছে না গতিকে ইয়াত আমাৰ কি হ'ব এণ্টিচিডেণ্টটো হ'ব তাৰমানে পূৰ্বৰ ৰাশিটোৱে আমি ল'ব লাগিব ডেট মিনছ প্ৰবলিটি অফ ৱাই ইজ ইকুৱেল টু যদি ৱাই হৈছে এটা ইভেণ্ট য'ত আমাৰ কি হয় যে ৱাই নামৰ ষ্টুডেণ্টজনে প্ৰব্লেমটো ছল্ভ কৰাৰ ইভেণ্ট বুজায় গতিকে আমাৰ ইয়াত কি হ'ব 14/30 হ'ব কিহৰ ভেলু প্ৰবলিটি অফ ৱাইৰ ভেলু এতিয়া সেই টাৰ্মখিনিকে আমি কি কৰিম চলিউশ্যনত লিখিম চলিউশ্যনত ফাৰ্ষ্ট কি কৰিবা ইভেণ্টটো তোমালোকে এজিউম কৰি ল'বা ইভেণ্টটো মই এ আৰু বি বুলি এজিউম কৰিছোঁ তেতিয়া আমাৰ ফৰ্মুলাবোৰ লিখোঁতে ইজি হয় ইজি এইকাৰণে হয় আমাৰ যিবিলাক জেনেৰেল নটেশ্যনবিলাক বা জেনেৰেল যিবিলাক ফৰ্মুলা থাকে প্ৰবলিটি সেইবিলাক সদায় এ আৰু বি এ বি চি এনেকৈয়ে লিখা থাকে সেইকাৰণে ফাৰ্ষ্ট ইভেণ্টটো ধৰিছোঁ এ বুলি এইটোৱে কি বুজাই আছে যে এক্স ছল্ভছ দ্য চাম এক্সে চামটো বা মেথছটো ছল্ভ কৰাৰ যিটো ইভেণ্ট সেইটো হ'ব এ ৱাই ছল্ভ কৰাৰ ইভেণ্টটো হ'ব বি এতিয়া মই অলৰেডি কৈ থৈছোঁ তোমালোকক যে প্ৰবলিটি অফ এ মানে এক্সে চামটো ছল্ভ কৰাৰ প্ৰবলিটি কিমান হ'ব 6/14 কিয় 6 ল'লোঁ আমি কাৰণ অড এগেইনষ্ট আছে যদি ফেভাৰ থাকিলেহেঁতেন বা অকল অডছ বুলি থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ 8/16 হ'লহেঁতেন সেইটোত কনফিউজ নহ'ব বহুতে 8/16 কৰি কৰে যাৰ ফলত 8/14 কৰি কৰে যাৰ ফলত কুৱেশ্যনটো ভুল হৈ যায় এনচাৰটো নেক্সট প্ৰবলিটি অফ বি মানে হ'ব কি ইভেণ্ট ৱাইয়ে প্ৰব্লেমটো ছল্ভ কৰাৰ ইভেণ্টটো গতিকে ইয়াৰ কাৰণে আমি অডছ ইন ফেভাৰ আছে গতিকে আমি 14/30 কৰিম এতিয়া আমাক কি কৈছে যে প্ৰব্লেমটো ছল্ভ হোৱাৰ প্ৰবলিটি উলিয়াব লাগে চিম্বলিকেলি এইটো হ'ব প্ৰবলিটি অফ এ ইউনিয়ন বি ডেট প্ৰব্লেম উইল বি ছল্ভ তাত তোমাৰ এ আৰু বি মিউচুৱেলি এক্সক্লুচিভ নহয় ইয়াত কিয় মিউচুৱেলি এক্সক্লুচিভ নহয় কাৰণ সিহঁতৰ মাজত কোনো ধৰণৰ কমন পৰ্চন আছে নাছে সেইবিলাক আমি গম নাপাওঁ কিন্তু এইটো ঠিক যে যেতিয়া আমি কিবা এটা প্ৰব্লেম কৰিম সেই প্ৰব্লেমটো মই কৰা বা অন্য এজনে কৰাৰ মাজত কোনো ধৰণৰ ডিপেণ্ড কৰিব লগা নহয় যে মই এইখিনি কৰিলে সি বাকীখিনি কৰিব তেনেকুৱা ধৰণৰতো কোনো কথা নাথাকে এক্সাম হলত আমি কি কৰোঁ গোটেই মেথছটো কৰিবলৈ দিলে আমি চবেই নিজেই কৰি দিওঁ সেইকাৰণে ইয়াত এ আৰু বি মানে এক্সে চামটো ছল্ভ কৰিব আৰু ৱাইয়ে চামটো ছল্ভ এই দুইটা ইভেণ্ট হৈছে ইণ্ডিপেণ্ডেণ্ট সেইকাৰণে আমি ইয়াত প্ৰবলিটি অফ এ ইণ্টাৰছেকশ্যন বিৰ কাৰণে প্ৰবলিটি অফ এ ইনটু প্ৰবলিটি অফ বি লিখিলোঁ যিয়ে বুজাই আছে কি যে এ এণ্ড বি আৰ ইণ্ডিপেণ্ডেণ্ট ইভেণ্টছ তাৰমানে এক্স আৰু ৱাইয়ে নিজাববীয়াকৈ কি কৰিব প্ৰব্লেমটো ছল্ভ কৰিব নেক্সট কুৱেশ্যন ইয়াতো ফৰ্মুলাটো অলৰেডি ক'লোৱেই কেনেকৈ কৰিবা তাৰপিছতে যিখিনি ভেলু আছে সেইখিনি পুট কৰি দিবা ৰিজাল্ট পাই যাবা নেক্সট আছিলে প্ৰবলিটি ডেট নাইদাৰ ছল্ভ দ্য চাম এজনেও প্ৰব্লেমটো ছল্ভ নকৰাৰ চান্সটো কিমান হ'ব প্ৰবলিটি অফ এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট বা প্ৰবলিটি অফ এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট দুইটাৰে মিনিং ছেইম আৰু তাৰ ফৰ্মুলাটো হৈছে কি 1 - প্ৰবলিটি অফ এ ইউনিয়ন বি অলৰেডি তোমালোকে উলিয়াবা ইয়াৰ পৰা সেইটো ইয়াত পুট কৰি দিবা পাই যাবা 1ৰ পৰা সেইটো মাইনাছ কৰি দিবা এনচাৰটো পাই যাবা চ' এইটো আছিলে কি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো ছেকেণ্ড আনকমন কুৱেশ্যনটো বা এক্সট্ৰা কুৱেশ্যনটো চোৱা কি দিছে ফ্ৰম দ্য নাম্বাৰ্ছ 1, 3, 5, 7, 9 1ৰ পৰা 10লৈকে থকা অড নাম্বাৰ্ছখিনি দিছে ইয়াত
3 digits are selected. এই যে 5টা ডিজিট দিছে সেই 5টাৰ পৰা কি কৰিব লাগে 3 ডিজিট সিলেক্ট কৰিব লাগে ধৰি ল 135 137 139 এনেকে উইথ ৰিপ্লেসমেন্ট নহয় কিন্তু এটো উইদাউট ৰিপ্লেসমেন্ট কৰিব দিছে তাৰ মানে আমি 1 টো ললো নহয় হেটো কাক আমি ৰিপ্লেস কৰিব না লাগে তাৰ মানে 115 133 এইবিলাক আমি কনসিডাৰ কৰিব নোৱাৰো এটা ডিজিট আমি এবাৰেই লম এনেকে কৰাৰ পিছত যেতিয়া আমি ৰেন্ডম এক্সপেৰিমেন্টটো কৰিলো ফাইন্ড দ্য পসিবল আউটকামস তাৰ মানে আমাৰ স্যাম্পল স্পেচটো উলিয়াব লাগে নেক্সট কোৱেশ্চন কৈছে ফাইন্ড দ্য প্ৰবাবিলিটি অফ দ্য সাম অফ ডিজিটস সিলেক্টেড এট ৰেন্ডম ইজ 13 যিকিটা আমি ডিজিট সিলেক্ট কৰিম তাই স্যাম্পল স্পেচটোৰ পৰা আমি চাব লাগিব সেই ডিজিট কিটা যদি আমি প্লাস কৰি দিলে 13 পাওঁ নেকি গতিকে ফাৰ্স্ট অফ অল আমাৰ কামটো হ'ল কি উইদাউট ৰিপ্লেসমেন্টৰ ক্ষেত্ৰত আমি কিমানটা আউটকামস পাম হেতু ফাৰ্স্টত উলিয়াই লোৱা ইয়াত আমি লিখিম এটো মই লিখিবলৈ থাকি গ'ল here capital N is equal to 5 and small n is equal to 3 capital N মানে হৈছে 1 2 3 4 5 পাঁচটা আছে হল আৰু স্মল n টো হৈছে কি ইয়াত কেইটা সিলেক্ট কৰিব দিছে 3 ডিজিট সিলেক্ট কৰিব দিছে সেইকাৰণে স্মল n ৰ ভ্যালু হৈ গ'ল 3 therefore in SRSWOR number of sample points to লিখিবা number of sample points is equal to NC3 হয় গতিকে 5C3 হ'ব 10 হল এতিয়া সেই আউটকাম গিটা আমাক এই কোৱেশ্চনটোত কৈছে ফাৰ্স্ট পসিবল আউটকাম গিটা উলিয়াবলে ওম বা এস বুলি তাক ডিনোট কৰা হয় আৰু সেই গিটা কি হ'ব 135 ফাৰ্স্ট টু 137 139 হল ঠিক আকৌ 157 159 179 হল এবাৰ 3D যদি লওঁ 357 359 আকৌ 579 আকৌ সৰি আৰু এটা থাকিব না 379 ও থাকিব নহয় 379 আৰু 579 এইটাই হৈছে কি আমাৰ উলাবলগিয়া মানে পসিবিলিটি থাকিব এইগিটা আউটকাম উলাবলে হেতু হৈছে আমাৰ টোটাল স্যাম্পল স্পেচটো গতিকে ইয়াত আৰু আমি কি নহয় বেলেগ একো মানে ৰিপিটিশন নাহে যিহেতু সেই কাৰণ আমাৰ 1 গিটা এবাৰ যে ইয়াত এবাৰ 1 ললো তাৰছত আমি একো 1 লোৱা নাই নেক্সট কোৱেশ্চনটোত কৈছে যে ফাইন্ড দ্য probability of the sum of digits selected at random is 13 তাৰ মানে ইয়াত সাপোজ আমি ইয়াত 135 লৈছো সো 135 প্লাস কৰিলে কিমান হয় 9 হয় কতে 9 to 13 ৰ সমান নহয় সেই কাৰণে আমি হেতু লব নোৱাৰো তাৰ মানে ইয়াত এই ডিজিট গিটা প্লাস কৰিলে 13 হ'ব লাগিব তেনেকুৱা পসিবিলিটিজ কেটা আছে সোৱা 157 আৰু 157 যদি মই প্লাস কৰোঁতে হলে 13 পাম ঠিক তেনেকে হ'ব 139 হল এই দুটা যদি আমি প্লাস কৰো তেতিয়া আমি 13 পাম বাকি গিটা 13 না পাওঁ সেই কাৰণে সেই ইভেন্টৰ কাৰণে ফেভাৰেবল নাম্বাৰ অফ কেसेছ কি হ'ব 13 ফেভাৰেবল নাম্বাৰ অফ কেसेছ হ'ব দুটা 2 সেই কাৰণে probability 2 divided by 10 হ'ল হেতু হৈছে সেকেন্ড কোৱেশ্চনটো ইজি বৰ বিশেষ টান নহয় কিন্তু এইবিলাক আনকমন কাৰণে মই তোমালোকক কৰাই দিছো তো লাষ্ট question in a college 25% of the students failed in maths fail বুলি কৈছে 15% ইয়াত সব পার্সেন্টেজত দিয়া আছে গতিকে গুটেখিনিৰ ভ্যালুটো 100 বুলি ধৰি লম আমি 15% failed in chemistry 10% failed in both তাৰ মানে ইয়াত মেইন আইটেম ইয়াত দুটাই আছে এটা হৈছে chemistry এটা হৈছে maths A student is selected at random তাৰ পৰা এজন student select কৰিলে what is the probability that the probability উলিয়াব লাগে কিহৰ he failed in maths given that he failed in chemistry ধৰি লৈছো maths টোত ফেল কৰাটো হৈছে ইভেন্ট A আৰু chemistry ফেল কৰাটো হৈছে ইভেন্ট B গতিকে আমি ইয়াত কি উলিয়াব লাগে probability of A given B যেটো given that থাকিব হেতু আমি সদায় B বুলি এজিউম কৰিম তাৰ পিছত কৈছে he failed in maths or chemistry তাৰ মানে ইউনিয়ন B উলিয়াব লাগে তে আমি এজিউম কৰিব লাগিব ফাৰ্স্ট যে S be the event of all the students S নো আমি একাৰণে লৈছো যে আমাৰ ইয়াত total number of cases by exhaustive cases ইয়াত দিয়া নাই ঠিক আছে সেই কাৰণে আমি কি কৰিব লাগিব ইয়াৰ পৰা আমি sample space টোৰ notification টো দিব লাগিব যে sample টো এটোহে আইডেন্টিফাই কৰি আছে বুলি সেই কাৰণে ইয়াত লিখা হৈছে যে S be the event of all the students A লৈছে students failed in maths B হৈছে students failed in chemistry হল ইয়াত সব ফেইলৰ কথাই লিখা আছে
এতিয়া সেই হিচাপত চাবলৈ গ'লে আমাৰ টোটেল নাম্বাৰ অফ চেম্পল স্পেচ কিমান হ'ব চেম্পল পইণ্টছ কিমান হ'ব 100 কাৰণ ইয়াত চব পইণ্টছ যাতে য'ত দিয়া আছে সেইকাৰণে probability of A 25/100 B 15/100 A intersection B 10/100 হ'ল তাৰ পৰা A given B given that দিয়া আছে এইটো A ধৰিছোঁ এইটো B ধৰিছোঁ সেইকাৰণে probability of A given B কিমান হ'ল ফৰ্মুলা probability of A intersection B by probability of B ইয়াত ভেলু লিখিবা ক্যালকুলেশন কৰিবা আকৌ A union B failed in either maths or chemistry দিয়া আছে গতিকে A union B হ'ল এইটো probability A union B ফৰ্মুলা ভেলুখিনি পুট কৰিবা আটাইখিনি সব আছে তাৰপিছত ক্যালকুলেশন কৰি দিবা আজি এইকেইটা কুৱেশ্যন থাকক আৰু আজি এই কুৱেশ্যনকেইটাৰ লগে লগে এই চেপ্টাৰ 3 টো তোমালোকৰ কমপ্লিট হৈ গ'ল আৰু যদি কিবা ডাউট থাকে এক্সাৰসাইজৰ কিবা কুৱেশ্যন বা অন্য কিবা ধৰণৰ যদি ডাউট থাকে থিওৰি ৰিলেটেড তেতিয়াহ'লে মোক ফোন কৰিবা